নমস্কাৰ বন্ধুবৰ, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি পুনৰ এবাৰ বহুত দিনৰ মূৰত আপোনালোকৰ লগত কথা পাতিবলৈ আহিছোঁ। আজি আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে নহয় বন্ধুবৰ, প্ৰশ্ন আপোনালোকে সুধিব পাৰে। কিছু প্ৰশ্নৰ পোনপটীয়া উত্তৰ আজি মই দিবলৈ চেষ্টা কৰিম। সকলোৰে হয়তো প্ৰতিজনৰে হয়তো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিম, কিন্তু যি দুই এজনৰ পাৰোঁ মই তেওঁলোকৰ সেই প্ৰশ্ন উত্তৰবোৰ দিবলৈ মই চেষ্টা কৰিম। আজি বিষয়টো কৈছোঁ, আজি দুদিনমানৰ পৰা এটা বিষয় খুব চৰ্চিত হৈ আছে। সকলোৱে চৰ্চা কৰি থকা বিষয়টো হ'ল লাচিত বৰফুকন হিন্দু হয় নে নহয়। লাচিত বৰফুকনক কেন্দ্ৰ কৰি কোনোবাই হিন্দু বীৰ সজাব খুজিছে, কোনোবাই অন্য কিবা ক'ব খুজিছে, কোনোবাই তাৰ মাজতে আকৌ সেই লাচিত বৰফুকনৰ সেই দিনটোৰ দিনাই অসমীয়া ভাষা নোহোৱা কৰিব খুজিছে। অসমীয়া বিষয়টো অসম লোকসেৱা আয়োগৰ বাধ্যতামূলক বিষয় নহয় বুলি ক'ব খুজিছে। কোনোবাই আকৌ বিভিন্ন ধৰণৰ কথা বতৰাৰে গোটেই পৰিৱেশটো যেন আজি ধূসৰ, কোনো স্পষ্টতা নাই। মই ভালে আছোঁ। আৰু আজি বৰাকত যি ঘটনা, এজনে কৈছে বৰাকত যি ঘটনা হৈছে, মই বিভিন্ন সময়ত বৰাকৰ ঘটনা লৈ পেলাই মই বক্তব্য ৰাখিছোঁ। আজি এই বিষয়েও মই ক'ম। শেহতীয়াকৈ বৰাকত যিটো পৰিৱেশ ৰচনা কৰা হৈছে, তাৰ আঁৰত থকা ৰাজনৈতিক কুচক্ৰান্ত কি হ'ব পাৰে, সেই কথাখিনিও মই আপোনালোকৰ আগত আজি যিমান পাৰোঁ ক'বলৈ চেষ্টা কৰিম বন্ধুবৰ। খালি এটা কথা মনত ৰাখিব, কথাখিনি শুনি আপোনালোকে নিজৰ মাজতেই সীমাবদ্ধ কৰি নাৰাখিব। আপোনালোকে কথাবোৰ আনজনলৈও, নিজৰ 10জন বন্ধুলৈও কথাখিনি শ্বেয়াৰ কৰিব, কিয়নো বিভিন্নজনে মোৰ কথাবোৰ যাতে বহু মানুহৰ মাজলৈ নাযায়, সাধাৰণ ৰাইজৰ মাজলৈ নাযায়, তেওঁলোকে মোৰ পেজটো বাৰম্বাৰ ব্লক মাৰিবলৈ চেষ্টা কৰিছে, ৰিপৰ্ট কৰিবলৈ চেষ্টা কৰিছে। সিহঁতবোৰে পদ্ধতিগতভাৱে মোৰ পেজটো ব্লক মাৰি ৰিপৰ্ট কৰি নষ্ট কৰিবলৈ চেষ্টা কৰিছে। তাৰ ৰিপৰ্টবোৰ মই পাই আছোঁ। কিন্তু কিমান আপোনালোকে ৰিপৰ্ট মাৰিব, কিমান সত্যৰঞ্জন বৰাক মানসিকভাৱে নষ্ট কৰিবলৈ চেষ্টা কৰিব, কিমান সত্যৰঞ্জন বৰাৰ আগত স্পীড ব্ৰেকাৰ দিবলৈ চেষ্টা কৰিব। যিসকলে আজি আহি এই সত্যৰঞ্জন বৰাৰ আগত স্পীড ব্ৰেকাৰ দিবলৈ চেষ্টা কৰিছে, যিসকলে সত্যৰঞ্জন বৰাই বাৰে বাৰে থিয় হৈ উঠিলেই বাৰে বাৰে হেঁচা মাৰি ধৰিব খুজিছে, আজি তেওঁলোকলৈকো মই প্ৰত্যাহ্বান জনাই পেলাই কৈছোঁ, যিমান শক্তি আছে, যি ধৰণে আপোনালোকে সত্যৰঞ্জন বৰাক শেষ কৰাৰ পৰিকল্পনা কৰিব খুজিছে, আপোনালোকে কৰিব পাৰে। কেইটামান টকাত, কেইটামান বস্তুত বিক্ৰী যোৱা কিছুমান চৰিত্ৰৰ মানুহ লৈ পেলাই মই সমাজ সংস্কাৰৰ কথাটো ভাবিব নোৱাৰোঁ। সমাজ সংস্কাৰৰ কথা ক'লে বন্ধুবৰ, মই ব্যক্তি সংস্কাৰৰ কথা ক'ব লাগিব। যেতিয়া ব্যক্তি সংস্কাৰৰ কথা কোৱা যায়, তেতিয়া যদি কোনোবা এজন ব্যক্তিয়ে বেয়া পায়, তেতিয়াহ'লে তেওঁ সেই সংস্কাৰী যুদ্ধখনৰ সংগী হৈ থাকিব নোৱাৰে। আপোনালোকৰ ভিতৰত যিসকলে আজি ভাবিছে যে সত্যৰঞ্জন বৰাৰ কথাবোৰ বেয়া, আপোনালোকে গ্ৰহণ নকৰিব। সত্যৰঞ্জন বৰাৰ কথাবোৰ গ্ৰহণ কৰিবলগীয়া নহয়, আপোনালোকে নকৰিব। যদি ভাবিছে সত্যৰঞ্জন বৰাৰ কথা গ্ৰহণ কৰিবলগীয়া, তেতিয়াহ'লেহে কৰিব। আৰু গ্ৰহণ কৰক বা নকৰক, সেইটো আপোনালোকৰ ব্যক্তিগত কথা। মাথো এবাৰ অকলে নিজে নিৰপেক্ষভাৱে বিবেচনা কৰি চাব, তাৰপিছত শুদ্ধ বুলি ভাবিলে শুদ্ধ বুলি ক'ব, অশুদ্ধ বুলি ভাবিলে অশুদ্ধ বুলি ক'ব। বন্ধুবৰ, লাচিত বৰফুকন হিন্দু হয় নে নহয়? অতি দুখৰ কথা যে আমি অসমীয়াই বাৰম্বাৰ এই প্ৰশ্ন কৰিছোঁ। আমি অসমত বাৰম্বাৰ এই প্ৰশ্ন কৰিছোঁ যে আমি হিন্দু হয় নে নহয়। কিন্তু আজি কেইটামান দিনৰ আগত আমি যেতিয়া ৰাস পূৰ্ণিমা পালন কৰিলোঁ, আমি যেতিয়া ৰাধা শ্ৰীকৃষ্ণৰ সেই ৰাস লীলা পালন কৰিলোঁ, আমি যেতিয়া বিভিন্ন নামঘৰত সত্ৰত কেলিগোপাল নাট প্ৰদৰ্শন কৰিলোঁ, আমি চালোঁ, আমি উপভোগ কৰিলোঁ, তেতিয়া সেই অসমীয়া কি আছিল? সেই ৰাস ক'ৰ? সেই কৃষ্ণ ক'ৰ? সেই ৰাধা ক'ৰ? সেই বৃন্দাবন ক'ৰ? সেই কেলিগোপাল নাট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কিহৰ আধাৰত লিখিছিল?
সেই কেলিগোপাল নাটৰ লগত, সেই ৰাস মহোৎসৱৰ লগত, সেই বৃন্দাবনৰ লগত, বৰগীতত যি বৃন্দাবনৰ কথা আছে, আমি যি ৰাস মহোৎসৱ উদযাপন কৰিছোঁ সত্ৰত, নামঘৰত, সেই সত্ৰ নামঘৰলৈ ৰাস মহোৎসৱ সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ প্ৰতি এটা অংশ, সংস্কৃতিৰ এটা অংশ নহয় জানো? সেই ৰাস মহোৎসৱ সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ একাকাৰ নহয় জানো? তাৰপিছত যদি আজি কোনোবাই নিজকে অসমীয়া নহয় বুলি ক'ব খোজে, তাৰ মানে ক'ৰবাত আজি অসমীয়াখিনি বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত হৈছে নেকি? আচৰিত পাইছোঁ আজি কিছুমান মানুহৰ চৰিত্ৰ দেখি। আচৰিত পাইছোঁ নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ গৈ কিধৰণে মানুহে টকা পইচাত নিজৰ মান সন্মান, ঘৰৰ নাৰীজনীকো বিক্ৰী কৰি দিব পাৰে, আৰু সেই নাৰীও বিক্ৰী হৈ যাব পাৰে টকা পইচাত। আজিৰ এই সমাজ, আজি এই অসমীয়া মানুহৰ মাজৰ এই মানসিকতা দেখি ক'ত থাকিব অসমীয়া ভাষা, ক'ত থাকিব ধৰ্ম, ক'ত থাকিব জাতীয় স্বাভিমান? সকলো দেখোন আজি বিক্ৰী যোৱাই হ'ল, সকলো দেখোন বিক্ৰী গ'ল। জিভাৰ সোৱাদ, চকুৱে যিটো চাই ভাল পায়, কাণেৰে যিটো শুনি ভাল পায়, শৰীৰটোৱে যিটো কাম কৰি ভাল পায় তাকে কৰি কাৰোবাৰ বহতীয়া হৈ থাকি মা কালীক আৰাধনা কৰা মানুহবোৰো দেখোন অসুৰৰ ভৰিত পৰি ভিক্ষা খুজি ভিক্ষাৰী হৈ থাকিব খুজিলে শ্ৰীকৃষ্ণৰ বন্দনাত মুখৰিত সেই সত্ৰ আৰু নামঘৰৰ শৰণাৰ্থীসকলেও দেখোন আজি শ্ৰীকৃষ্ণক চিনি নাপাওঁ বুলি কৈ নিজকে সনাতন হিন্দুৰ পৰা আঁতৰাই ৰাখিব খুজিলে। ভগৱান শ্ৰীৰামৰ কথা কৈ জয় শ্ৰীৰাম ধ্বনি দিয়া মানুহবোৰেও দেখোন প্ৰত্যেকটো কথাৰ মাজত সামঞ্জস্য নাৰাখিলে, কথা আৰু কামৰ মাজত কোনো সামঞ্জস্য নাৰাখিলে। আকৌ এবাৰ কৈছোঁ, মা কালীৰ আৰাধনা কৰা, শক্তি দেৱীৰ আৰাধনা কৰা সেইসকলে নিজকে যেতিয়া অসুৰৰ ভৰিৰ তলত এৰি দিব, অসুৰৰ ভৰিত পৰি কাকতি মিনতি কৰিব, অসুৰে দিয়া প্ৰসাদ গ্ৰহণ কৰি নিজকে ধন্য মানিব, তেতিয়া ক'ত থাকিব মা কালীৰ স্বাভিমান? যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা, শ্ৰীকৃষ্ণৰ প্ৰেমৰ কথা কোৱা সেইসকল ব্যক্তিয়ে, নামঘৰ সত্ৰৰ সেইসকল ভক্তই শৰণাৰ্থীয়ে যেতিয়া কৃষ্ণৰ কথা পাহৰি পেলাই পুনৰ হিন্দু নহয় বুলি ক'ব, সনাতন সত্তাৰ পৰা নিজকে আঁতৰাই ৰাখিব, ক'ত আছে শ্ৰীকৃষ্ণৰ সত্তা, ভগৱান শ্ৰীকৃষ্ণৰ ৰাসৰ সত্তা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্তা? যেতিয়া জয় শ্ৰীৰাম কোৱা মানুহজনে নিজৰ কোনো এটা কথাৰ মূল্য নাথাকিব, কোনো এটা কামক তেওঁলোকে সমাজৰ কাৰণে, সময়ৰ কাৰণে নকৰি কেৱল নিজৰ প্ৰভুত্ব বিস্তাৰৰ কাৰণে কৰিব, ক'ত আছে ভগৱান জয় শ্ৰীৰাম বুলি কোৱা সেইবোৰ? ক'ত আছে জয় শ্ৰীৰামৰ, ক'ত আছে জয় শ্ৰীৰাম ধ্বনিৰ সেই গুৰুত্ব, সেই মাহাত্ম্য? ক'ত আছে ভগৱান শ্ৰীৰামৰ গুৰুত্ব এইখন সমাজত? আচৰিত কথা। মই আজি লাচিত বৰফুকন হিন্দু হয়নে নহয় যিসকলে প্ৰশ্ন কৰিছে তেওঁলোকলৈ এটা প্ৰশ্ন কৰিব খুজিছোঁ। লাচিত বৰফুকন হিন্দু হয় নহয় সেই প্ৰশ্নটো কৰাৰ আগত এটা কথা মনত ৰাখিব, যিসকলে ভূমি দখল কৰিবলৈ আহিছিল, মোগলৰ যিসকল আক্ৰমণকাৰীয়ে, যি মুছলমানে আমাৰ ভূমি দখল কৰিব আহিছিল, যি মুছলমানে আহি আমাৰ সতী সন্ততিক নষ্ট কৰিব আহিছিল, যি মুছলমানে আহি আমাৰ নাৰী সতীত্ব হনন কৰিব আহিছিল, সেই মুছলমানৰ কিন্তু ডিঙি এটা এটাকৈ কাটি পঠিয়াইছিল। সেই লাচিতে সেই মুছলমানক বাধা দিবলৈ, মোগলক বাধা দিবলৈ যি গড় বনাইছিল, গড় বনোৱাত হেলা কৰাৰ কাৰণে নিজৰ মোমায়েকৰ ডিঙি কাটি দিছিল সেই লাচিত বৰফুকনে। তেওঁ হিন্দু হয় নহয় বাদ দিয়ক, কিন্তু তেওঁ মুছলমান অপশক্তিৰ মূৰ কাটি দিছিল, ডিঙি কাটি টুকুৰা টুকুৰ কৰি দিছিল। অসমত মুছলমানক সোমাবলৈ দিয়া নাছিল সেই লাচিত বৰফুকনে। আৰু যি মুছলমানৰ পক্ষ লৈছিল বা মুছলমানক বাধা দিবলৈ আহোঁতে যে এলাহ কৰিছিল, যে হেলা কৰিছিল, সেই মোমায়েকৰ ডিঙি কাটি দিছিল। আজি সেই লাচিতক নিজৰ বংশ বুলি কোৱা সেইসকলে সেই মুছলমানৰ, সেই মোগলৰ ভৰিত পৰি আছে। তাৰপিছতো লাচিতৰ হৈ মাত মাতিবলৈ আপোনালোকে এবাৰ হ'লেও লাজ নালাগে? আপোনালোকে লাজ নাপায় নিজকে লাচিতৰ বংশধৰ বুলি ক'বলৈ? লাজ নাপায়? কথাই কথাই মোগলৰ ভৰিত পৰিব, কথাই কথাই হত্যাকাৰী, দুৰ্নীতিকাৰী, ভ্ৰষ্টাচাৰী, সন্ত্ৰাসবাদী, মৌলবাদী, ইছলামিক শক্তিৰ ভৰিত পৰিব, তাৰপিছত আকৌ লাচিত বন্দনা কৰিবলৈ যায় আপোনালোকে? লাজ নালাগে? নিজৰ মোমায়েকক কটাটো দূৰৰ কথা, সঁচা কথা এটা মুখ খুলি ক'ব নোৱাৰা আজিৰ সমাজে যেতিয়া লাচিতক হিন্দু নহয় বুলি ক'ব, নিজৰ পেট পালেং পৰিয়ালৰ বাহিৰে একো চিন্তা কৰিব নোৱাৰা,
নিজৰ সমস্ত সত্তা কেইটকামান টকাৰ কাৰণে বিক্ৰী কৰি দিব পৰা, নিজৰ সমস্ত চৰিত্ৰ অসুৰৰ ওচৰত তুলি ধৰিব পৰা, নিজৰ শৰীৰ অসুৰৰ হাতত তুলি দিব পৰা, বিক্ৰী কৰিব পৰা সেই মানসিকতা লৈ আপোনালোকে লাচিতক হিন্দু নহয় বুলি ক'ব, লাচিতৰ বন্দনা কৰিব, লাজ নালাগে আপোনালোকৰ? কিমান চৰিত্ৰহীনতাৰ পৰিচয় দিব? কিমান চৰিত্ৰহীনতাৰ পৰিচয় দিব? ফাঁকি কাক মাৰিছে? নিজে জানে সকলো, আপুনি সঁচা কৈছে নে মিছা কৈছে, আপুনি শুদ্ধ নে অশুদ্ধ, তাৰপিছতো মানুহৰ আগত সত্য প্ৰমাণ কৰিবলৈ, শুদ্ধ প্ৰমাণ কৰিবলৈ নিজকে মহাপুৰুষ হোৱাৰ ভাও ধৰিব। কিবা ক'লে ক'ব মই ইমান কৰিলোঁ, মোক চবেই দুখ দিলে। দুখটো দিব ন? দুখ কোনে পায়? শান্তি ক'ত পাবা? যদি কথাই কথাই মিছা কথা কোৱা, শান্তি ক'ত পাবা? সুখ ক'ত থাকিব? মিছা কথা কৈ নিজকে ভিক্টিমাইজ সজোৱা কিছুমান মানুহ হৈছোঁ আমি অসমীয়া, যে আমাক কোনেও নেচায়। আমাক দিল্লীয়ে বোলে মাহী আইৰ চকুৰে চায়, আমাক আন কোনোবাই চায়, সেই কোনোবাই চায়। সেইকাৰণে আমি দিল্লীক বিশ্বাস নকৰোঁ, কিন্তু বিশ্বাস কাক কৰোঁ? আৰৱ দেশৰ চিন্তাক বিশ্বাস কৰোঁ আমি। দিল্লীক বিশ্বাস কৰিব নোৱাৰোঁ, কিন্তু আৰৱ দেশৰ চিন্তাক আমি বিশ্বাস কৰিব পাৰোঁ। আমি শ্ৰীকৃষ্ণৰ কথা শুনিব নোৱাৰোঁ, জয় শ্ৰীৰাম বুলি ক'ব নোৱাৰোঁ, ৰামৰ কথা আলোচনা কৰিব নোৱাৰোঁ, কামাখ্যা কামৰূপাৰ কথা চিন্তা কৰিব নোৱাৰোঁ, কিন্তু আৰৱ দেশৰ কথা চিন্তা কৰিব পাৰোঁ, হজৰত মহম্মদৰ কথা চিন্তা কৰিব পাৰোঁ। শংকৰদেৱ গুৰুজনাই কোৱা ৰাসৰ কথা আমি উপলুঙা কৰোঁ, শংকৰদেৱ গুৰুজনাই কোৱা বৃন্দাবনৰ কথা আমি উপলুঙা কৰোঁ, কিন্তু আজান ফকীৰক আনি শংকৰদেৱ গুৰুজনাৰ লগত একাকাৰ কৰোঁ। এয়া আমাৰ চৰিত্ৰ। তাৰপিছতো আমি লাচিত বৰফুকনৰ প্ৰশংসা কৰিবলৈ নেৰোঁ। কি ক'ম আপোনালোকক? কোৱাৰ কিবা প্ৰয়োজন আছে জানো? কিবা মূল্য আছে জানো? ভাষা আন্দোলন কৰিলে ভাষা ৰাখিম বুলি, আজি ভাষাটো নাই। আৰু সেই লাচিতে যেতিয়া নিজৰ জন্মভূমি, নিজৰ ভূমি, নিজৰ নিজৰ নাৰীৰ সতীত্ব ৰক্ষাৰ কাৰণে, নিজৰ ভূমিৰ সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে যেতিয়া মোগলৰ ডিঙি কাটি দিছিল, সেই সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ যোৱা সেইসকল মানুহৰ ঠাইত আজি কি হৈছে? নিজৰ স্বকীয়তা স্বাভিমান ৰক্ষা কৰিবলৈ লাচিত বৰফুকনে যি ধৰণে কৰিছিলে, সেই লাচিত বৰফুকনৰ লাচিত দিৱসৰ দিনাই অসমৰ অভিভাৱকজনে কি ঘোষণা কৰিলে? অসম লোকসেৱা আয়োগত বোলে অসমীয়া ভাষাটো বাধ্যতামূলক নহয়। অসম লোকসেৱা আয়োগত অসমীয়া ভাষা বাধ্যতামূলক নহয়। ক'ত হ'ব? বিহাৰত, উত্তৰ প্ৰদেশত, তামিলনাডুত, অন্ধ্ৰপ্ৰদেশত, পাঞ্জাৱত, নে বাংলাদেশত? নে জাৰ্মানীত হ'ব, নে ইংলেণ্ডত হ'ব, নে ৰাছিয়াত হ'ব, নে ইটালীত হ'ব? অসমীয়া ভাষা বাধ্যতামূলক, অসমীয়া বিষয় বাধ্যতামূলক ক'ত হ'ব? ভাবিব কেনেকৈ পাৰে এজন অভিভাৱক হৈ অসমীয়া ভাষাটো বাধ্যতামূলক নহ'ব? তাৰমানে বাহিৰৰ মানুহৰ হাতত অসমখন গতাই দিব খুজিছে নেকি? এয়া অসমীয়া জাতীয় জীৱনৰ প্ৰতি তেওঁ দায়বদ্ধতা নেকি? বাধ্যতামূলক কৰিব লাগিব মুখ্যমন্ত্ৰী মহোদয় অসমীয়া বিষয়। আপোনাৰ ল'ৰাই অসমীয়া নাজানে, লিখিব নাজানে, পঢ়িব নাজানে বুলি আপুনিয়ে কৈছে। তো আপোনাৰ ল'ৰাক অসমত আনি প্ৰতিষ্ঠা কৰিবলৈকে আপুনি অসমীয়া বিষয়টো বাধ্যতামূলক নহয় বুলি ক'ব খুজিছে নেকি? আপোনাৰ ল'ৰাই অসমীয়া বিষয় নাজানে, তে আপুনি কি অসমীয়াৰ কথা কয়, কি সভ্যতা সংস্কৃতিৰ কথা কয়? নিজৰ ল'ৰাটোৱে অসমীয়া নাজানে, তাৰ অসমীয়া বিষয় নাই, ল'ৰা বাহিৰত পঢ়িছে, এইটো বৰ গুৰুত্ব দিব লগা কথা নেকি? প্ৰাউড কৰিব লগা কথা। লাজ পাব লাগিছিল শিক্ষামন্ত্ৰী হৈ থাকি, নিজৰ ল'ৰাক বাহিৰত পঢ়াইছে, কিন্তু নিজে শিক্ষামন্ত্ৰী হৈ ইমান বছৰ থাকিলে নিজৰ ল'ৰাক অসমৰ এখন স্কুলত পঢ়াব নোৱাৰিলে, অসমৰ এখন কলেজত পঢ়াব নোৱাৰিলে কিয়? তে কিহৰ শিক্ষামন্ত্ৰী হৈ থাকিলে আপুনি? কিহৰ ক্ৰেডিট হ'ল আপোনাৰ? গতিকে লম্ফ জম্ফ কৰি নাথাকিব। কোনেও মাত নিদিব পাৰে, সত্যৰঞ্জন বৰা জীয়াই থকালৈকে মাতি থাকিব। সত্যৰঞ্জন বৰাৰ শব্দ নষ্ট কৰিব নোৱাৰে, কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে যদি সত্যৰঞ্জন বৰাক মাৰি নেপেলায়। পাৰে যদি মাৰি পেলাওক, কলিজা যদি আছে। ফেচবুকটো বন্ধ কৰি দিব পাৰিব, ডিএক্টিভেট কৰি দিব পাৰিব, ডিলিট মাৰি দিব পাৰিব। মোৰ কথা কোনো সংবাদ মাধ্যমে প্ৰচাৰ নকৰিব। মই লিখিলে কোনো বিষয় কোনো বাতৰি কাকতে প্ৰকাশ নকৰিব, নালাগে। তাৰপিছতো ঘৰে ঘৰে গৈ হ'লেও সঁচা কথাবোৰ কৈ থাকিম, কাৰণ মই কম বুলি কৈছোঁ। আৰু মই কম, কিয় অসমীয়া বিষয় বাধ্যতামূলক নহ'ব? আপোনালোকে ৰাজনৈতিক অংক কৰিব। মই কৈছোঁ নহয়, অসমবাসী ৰাইজে কথাবোৰ বুজক। অসমৰ ৰাইজে কথাবোৰ বুজক যে বৰাক ভেলীত আজি যিটো পৰিৱেশ কৰা হৈছে বাঙালী ভাষাক দি পেলাই, মই কৈছোঁ যে ৰাজনৈতিক ষড়যন্ত্ৰ কৰা হৈছে।
কাৰণ ক'ৰবাত এনেকুৱা এটা অংক হয়তো আছে আহি থকা দিনত ভাৰতীয় জনতা পাৰ্টি আঁতৰি গৈ পেলাই কোনোবা AIDF-টো আছেই, AIUDF-টো আছে, ইফালে তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জীক আনি পেলাই কি কৰিব, বৰাক ভেলীৰ পৰা আৰম্ভ কৰি বাঙালী ভাষা কোৱা মানুহখিনিক একলগ কৰাব, ইফালে মুছলমানক একলগ কৰাব। তৃণমূল আৰু AIDF লগ লাগি মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে নেকি আকৌ? সেই অংক কৰা হৈছে নেকি আকৌ? কেৱল ময়ে মুখ্যমন্ত্ৰী হৈ থাকিব লাগিব, ময়ে হৈ থাকিব লাগিব, এইটো যদি নহয় সেইটো, সেইটো যদি নহয় এইটো, তাৰে অংক নেকি? তৃণমূল কংগ্ৰেছক আনি আধিপত্য বিস্তাৰ কৰাই আকৌ মুখ্যমন্ত্ৰীৰ আসনখন দখল কৰি থোৱাৰে অংক নেকি? সিমান অসমৰ ৰাইজে কিয় ভবা নাই? মই জানো এইবোৰ কথা কৈ লাভ নাই, ক'লে মোৰে লোকচান হ'ব, কাইলৈ মোকে বেয়া পাব, কিন্তু মই ক'ম, মোৰ যদি খাবলৈ একো নাথাকেও নহয়, মই যে ৰাজপথত ক'ৰবাত ভিক্ষা কৰিও থাকিব লগা হয়, তাৰপিছতো মই সঁচা কথা ক'ম, কাৰণ মই যিটো কৈছোঁ, মই চৰিত্ৰহীন নহয়। সত্যৰঞ্জন বৰাৰ কথা আৰু কামৰ মাজত তাৰতম্য নাই। মই চৰিত্ৰহীন বুলি ক'লে কথা আৰু কামৰ মাজত বুলি কৈছোঁ। ক'ৰবাত কথা ৰাখিব পৰা নাই সেইটো বেলেগ কথা, তাৰ পৰা ফালৰি কাটি মই যোৱা নাই। আজি কেইদিনমানৰ পৰা মোৰ গাটো বৰ ভাল নাছিল, সেইকাৰণে মই বিষয়বোৰত ইমান আহি থকা নাছিলোঁ। তাৰপিছতো দুই এজন সংবাদ মাধ্যমৰ বন্ধু আহি পেলাই, সতীৰ্থ আহি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ কথা সুধিছে, মই তেওঁলোকক ক'বলৈ চেষ্টা কৰিছোঁ। আজিও মোৰ গাটো বৰ সুস্থ নহয়, কিন্তু মোৰ খংটো উঠিছে। কাষতে থাকি কোলাতে সোমাই যেতিয়া বুকুত কামোৰ মাৰিব আৰু সেই কথাবোৰ যেতিয়া বাৰম্বাৰ প্ৰমাণিত হ'ব, তাৰপিছত কাক বিশ্বাস কৰিব? ইছমাইল হুছেইনৰ নিচিনা এজন দুটকীয়া লেখক বুলি মই কৈছোঁ, বেয়া নাপাব। নহ'লে তেওঁৰ এইটো মিনিমাম কাণ্ড জ্ঞান থাকিব লাগিছিল যে হাতী যাক আমি পূজা কৰোঁ, যাক আমি গণেশ বুলি ভাবোঁ, মান্যতা দিওঁ আমি, তেওঁ কলটো খাই বাকলিটো দিব। ইমান অপমান, ইমান উপলুঙা, ইমান তাচ্ছিল্য কৰিছে, সেই কৰাৰ সুবিধা কোনে দিছে? সেইখিনি কৰাৰ সুবিধা কোনে দিছে? অসমীয়া বুলি কোৱা, অসম বুলি কোৱা কিছুমান তৰল জ্ঞানহীন, মই একদম বেয়াকৈ ক'বলৈ মন যায়, কিন্তু কি কৰিব দিয়কচোন,कारনো কিডাল যায়, মোৰেই মুখখন বেয়া হ'ব, চোৱা হ'ব, কৈনো কি লাভ হ'ব, কাৰণ সকলো মহান, সকলো ভাল, সত্যৰঞ্জন বৰাইটো আটাইতকৈ বেয়া। আপোনালোক সকলো ভাল, আজি অসমত সকলো ভাল, কেৱল এজন মানুহেই বেয়া, এজন মানুহেই নষ্ট কৰিলে চব, সেইজনেই চাগে সত্যৰঞ্জন বৰা। হয়তো আজি বহুতে এনেকৈয়ে ভাবে। এদিনটো কম, আপোনালোকৰ আগত এই সঁচা কথাবোৰ কৈ থাকিবলৈ মই কি হেৰুৱাব লগা হৈছে নহয়, সেই কথাবোৰ মই এদিন ক'ম। কিন্তু তাৰ পিছতো কৈছোঁ, মই সঁচা কথা ক'ম, মই সঁচা কথা কৈ পেলাই অসমৰ ৰাইজক সঁচাবোৰ দেখুৱাই যাবলৈ চেষ্টা কৰি যাম। কোনোবাই মানিলে মানিব, নেমানিলে নেমানিব, কোনোবাই মানিলে মানিব আৰু নেমানিলে নামানিব। সঁচাবোৰ দেখক, মুখবোৰ খোলক, কাৰ বহতীয়া হ'ব, কাৰ বহতীয়া হ'ব? আৰু কোনোবাই কৈছে, সিদিনা শুনিছোঁ কিবা ভূপেন বৰাই কিবা কৈ আছে, কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বোলে কি হিন্দু আৰু হিন্দীৰ কিবা মুখপাত্ৰ কিবা বুলি কৈছে, হিন্দু আৰু হিন্দীৰ। ভূপেন বৰা ডাঙৰীয়া হিন্দু মানে বুজি পায়? এজন হিন্দু, প্ৰকৃত হিন্দুৱে কেতিয়াও ভাষাটো নষ্ট কৰিব নোৱাৰে। এজন প্ৰকৃত হিন্দুৱে কেতিয়াও ভাষাটো নষ্ট কৰিব নোৱাৰে। কিয়নো আজি যে মই ধৰ্ম কৰিছোঁ, মোৰ ধৰ্মটো মোৰ ভাষা কি হ'ব? জানে, হিন্দু বুজি পায় হিন্দু মানে কি। হিন্দুৱে কৈছে তুমি ভাষাটো সংস্কৃতত মাতিব নালাগে, সংস্কৃত আমাৰ দেৱভাষা, সনাতন হিন্দু সভ্যতা সংস্কৃতটো আমাৰ দেৱভাষা, আমাৰ প্ৰত্যেক ভাষাৰ আদি ভাষা।
কিন্তু আমি কি কৈছোঁ, সংস্কৃতত আপুনি মন্ত্ৰ নামাতিলেও হ'ব, মনৰ পৰা আপোনাৰ মাতৃভাষাত আপুনি ঈশ্বৰক বিচাৰক, আপুনি তেনেকৈ ঈশ্বৰক পাব। অসমত যদি আজি মই নাম কীৰ্তন কৰিছোঁ, ধৰ্ম কৰিছোঁ, কি মাধ্যমে কৰিছোঁ? অসমীয়াৰ মাধ্যমে কৰিছোঁ। আৰু যেতিয়া কোনোবা এজনে নিজকে হিন্দু বুলি কৈ সেই ভাষাটোকে নস্যাৎ কৰিব, তেওঁ হিন্দু হ'ব নোৱাৰে। হিন্দুৰ সভ্যতা সংস্কৃতিত নানা ভাষা আছে, নানা ভাষা, নানা পৰম্পৰা, হাজাৰ বিজাৰ পৰম্পৰা। কোনো এটা পৰম্পৰাই আন এটা পৰম্পৰাক নষ্ট কৰিবলৈ শিকোৱা নাই হিন্দু সনাতন সভ্যতা সংস্কৃতিত। কোনো ভাষাই আন এটা ভাষাক নষ্ট কৰিবলৈ শিকোৱা নাই। যদি কৰিছে তেতিয়া তেওঁলোক প্ৰকৃত হিন্দু চিন্তাৰ দ্বাৰা পৰিচালিত হ'ব পৰা নাই, বা তেওঁলোক প্ৰকৃত হিন্দু চিন্তাৰ দ্বাৰা পৰিচালিত নহয়। হিন্দু আপোনালোকে ভবা নিচিনা ৰাজপথত জয় শ্ৰীৰাম ধ্বনি দিয়া মানে হিন্দু নহয়। কেৱল ৰাজনৈতিক অংক লাভ কৰিবলৈ, ক্ষমতা লাভ কৰিবলৈ হিন্দুৰ ইলেকশ্যনৰ সময়ত হিন্দুত্বৰ কথা কোৱা মানে হিন্দুত্ব নহয়। হিন্দু মানে পলিটিক্স নহয়, মনত ৰাখিব। পলিটিক্স ইজ এ কম্পনেণ্ট অফ হিন্দুইজিম, হিন্দুত্ব, হিন্দু সনাতন হিন্দু সত্তাত পলিটিক্স ইজ এ কম্পনেণ্ট, বাট হিন্দু ইজ নট a component of politics. Politics is a part of Hinduism, but Hinduism is not a part of politics. মনত ৰাখিব। গতিকে আমি সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ কথা কৈছোঁ, আমি ৰাজনীতিৰ কথা ক'ব খোজা নাই। আপোনালোকে ৰাজনীতিলৈ আনি হিন্দু হিন্দু শব্দ ব্যৱহাৰ কৰি বাৰে বাৰে হিন্দু শব্দটোক অপমানিত নকৰিব, নহ'লে ঈশ্বৰেও আপোনালোকক ক্ষমা নকৰিব। কিন্তু কাইলৈ অসমৰ ৰাইজে এটা ডাঙৰ খবৰ পাব। কি খবৰ পাব আজি মই নকওঁ। কাইলৈ অসমৰ ৰাইজে এটা ডাঙৰ খবৰ পাব। সেই খবৰ মোৰ নহয় দেই, অসমৰ ৰাইজে নিজেই পাব খবৰটো। কিয়নো আৰু কিছু সময়ৰ পিছত আপোনালোকে সেই খবৰটোৰ সূচনা হ'ব, আৰু কাইলৈ অসমৰ ৰাইজে ডাঙৰ খবৰ পাব। গতিকে আৰু এটা ডাঙৰ কথা কি জানে, এই যে আজি লাচিত বৰফুকনক কৈছে নহয়, আজি লাচিত বৰফুকন কৈছে, কিমানে জানে মই নাজানো। সেই লাচিত বৰফুকনক তেওঁ মাতৃয়ে যুদ্ধৰ কাৰণে যুঁজিবলৈ সাজ পিন্ধাই দিছিল, সাজ পৰিধান কৰাই দিছিল। যা বাবা, তই যুদ্ধ কৰিবলৈ যা, তই জিকি আহিব লাগিব, তই অসমৰ ভূমি ৰক্ষা কৰিব লাগিব, অসমৰ স্বাভিমান ৰক্ষা কৰিব লাগিব। কিন্তু আজিকালি কি কৰিছে? টকাত বিক্ৰী কৰিছে, নিজৰ সন্তানক বিক্ৰী কৰিছে, নিজৰ মাকক বিক্ৰী কৰিছে, নিজৰ ঘৈণীয়েকক বিক্ৰী কৰিছে, নিজৰ শুৱনি কোঠা কোনোবা ৰাজনৈতিক নেতাৰ আনি পেলাই অন্য কাৰোবাক লগত শুবলৈ নিজৰ শুৱনি কোঠা এৰি দিছে আজিৰ মানুহে। নিজৰ শুৱনি কোঠা বিদেশীৰ হাতত এৰি দিছে, চৈদাচাৰীৰ হাতত এৰি দিছে, দুৰ্নীতিকাৰীৰ হাতত এৰি দিছে আজিৰ মানুহে। মোৰ চকুৰ আগত দেখা মানুহে, মই জনা মানুহে, মই চিনি পোৱা মানুহে নিজৰ শুৱনি কোঠা কোনোবা ডাঙৰ ৰাজনৈতিক নেতাৰ লগত আন কাৰোবাক শুবলৈ এৰি দিছে। এই সত্যৰঞ্জন বৰাই জনা কথা। তাৰপিছত তেওঁলোকে সংস্কাৰৰ কথা ক'ব, তাৰপিছত তেওঁলোকে নিজকে ভিক্টিমাইজ সজাব, আৰু আমি মনে মনে থাকিম। আমি একো নক'ম। সঁচা কথা, সমৰ্পণৰ মূল্যহীন এই সমাজখনত আমি বহুত কথাই ক'বলগীয়া আছে, বহুত কথাই কৈ যাম। কিন্তু সৰু সৰু কিছুমান মানুহৰ সৰু সৰু চিন্তা, মুখত সমৰ্পণৰ কথা, মুখত প্ৰেম ভাল পোৱাৰ কথা, কিন্তু কৰিব দুনিয়াৰ বেয়া কাম, আকৌ আহি নিজকে সজাবহি মহান। আমিতো কৈছোঁ ভাই, যি কৈছোঁ মুখত কৈছোঁ, কথাও আমাৰ কঠোৰ, অন্তৰখনো কঠোৰ। আমাৰ টকা পইচা নাথাকিব পাৰে, আমাৰ খাবলৈ দুবেলা দুমুঠি আমি নাপাব পাৰোঁ, কিন্তু আমি অসুৰৰ প্ৰসাদত, অসুৰৰ লোভত পৰি আমি বহি নাযাওঁ। অসুৰৰ টকা পইচা লৈ অসুৰৰ দৰে আমি তলত বহি আমি পৰি নাযাওঁ। অসুৰৰ ভৰিত পৰি আমি জীৱন ভিক্ষা নকৰোঁ। অসুৰৰ ভৰিত পৰি আমি কি নকৰোঁ? অসুৰৰ ভৰিত পৰি আমি প্ৰসাদ নাখাওঁ। অসুৰৰ ভৰিত পৰি জীৱন ভিক্ষা আমি নকৰোঁ। অসুৰৰ ভৰিত পৰি আমি জীৱন ভিক্ষা নকৰোঁ। বুজি পাইছে নহয়? আমি দুৰ্নীতিকাৰী, ভ্ৰষ্টাচাৰী, অন্যান্য কিবা পইচাৰে আনি মই মদ মাংস লৈ মই মোৰ পেট পূজা কৰিব মই নোৱাৰোঁ। গতিকে আজিৰ পৃথিৱীত কোনে কি কৰিছে, কি ধৰণে এই সমাজখনত কি সত্তা থাকিব, কি কথা থাকিব, কি স্বকীয়তা থাকিব, সেইটো মই নাজানো। এই কথাবোৰৰ মূল্য কিমান সেইটো মই বুজি নাপাওঁ।
কেৱল নিজৰ ব্যক্তিগত কথাবোৰকে সৰ্বস্ব বুলি ভাবে সমাজখনৰ আগত সমাজৰ কথাৰ কিবা মূল্য আছেনে নাই সেয়াও মই নাজানো। কাৰণ নিজৰ বাহিৰেতো একোৱেই চিন্তা কৰিব নোৱাৰে, ভাবে ময়ে শুদ্ধ। আৰে চব শুদ্ধ পৃথিৱীত, ভুল কেৱল সত্যৰঞ্জন বৰা। আজিৰ সময়ত চব শুদ্ধ, চব সত্য, অসত্য কেৱল সত্যৰঞ্জন বৰা, অশুদ্ধ কেৱল সত্যৰঞ্জন বৰা। চব প্ৰাকৃতিক, অপ্ৰাকৃতিক কেৱল সত্যৰঞ্জন বৰা। সকলোৱেই নেচাৰেল, আৰ্টিফিচিয়েল কেৱল সত্যৰঞ্জন বৰা। হয়, আপোনালোকৰ কিবা প্ৰশ্ন আছে নেকি? সুধিব নেকি? কাৰোবাৰ কিবা প্ৰশ্ন আছে নেকি নে নাই? এনেই দেখোন বহুত কিবা কিবি সুধি থাকে প্ৰশ্ন, আজি কিয় প্ৰশ্ন কৰিবলৈ নাই? আপোনালোকে কথাবোৰ বুজক, আপোনালোকে কথাবোৰ আলোচনা কৰক। মই সুধি আছোঁ, কাৰোবাৰ কিবা আছে যদি সোধক। মইতো কৈছোঁ আজি আহিছোঁ, মই লাইভত আছোঁ, লাইভত প্ৰশ্ন কৰিম বুলি কয়, ডিবেট কৰিম বুলি কয়। মই সন্মুখত বহি থাকোঁতেও আপোনালোকৰ প্ৰশ্ন নোলায়, উত্তৰ নাই একো। বেয়া শব্দবোৰতো ঠিকেই ওলাব, মুছলমানৰ চৰিত্ৰ, ইছলামৰ চৰিত্ৰ। যিয়ে কওঁ যিয়ে নকয় নিজকে উলংগ কৰি নাচিব খোজে। আৰে কিমান ফাঁকি মাৰিবা? ফাঁকি দি নিজে ফাঁকত পৰিছা। ক'ত শান্তি পাবা, ক'ত সুখ পাবা? যেতিয়া নিজকে মিছা আৰু মুখাৰ মাজত ভৰাই ল'বা, শান্তিটো নোপোৱা, সুখটো পাব নোৱাৰা। মইতো মিছা মুখা পিন্ধি মিছা কথা কোৱা, মুখা পিন্ধি মিছা কথা কোৱা মানুহক মইতো শান্তিত থাকিব নিদিওঁ। অন্ততঃ মইতো শান্তিত থাকিব নিদিওঁ। কিবা প্ৰশ্ন আছেনে কাৰোবাৰ? কিবা জানিব লগা আছেনে? নে একো নাই? একো নাই নেকি? কিবা প্ৰশ্ন আছে যদি সোধক, নহ'লে মই আৰু আপোনালোকৰ পৰা বিদায় ল'ম। প্ৰশ্ন কেৱল এই বিষয় ৰিলেটেড সুধিলে ভাল পাম। মই এই বিষয়ত কৃষি বিলৰ কথা নকওঁ। এদিন বেলেগকৈ আহিম, যি মন যায় তাকে সুধিব। আজি এই বিষয়টোত কিবা সুধিব আছে যদি সোধক। স্বামী বিবেকানন্দৰ মই যথেষ্টখিনি পঢ়া শুনা কৰিছোঁ। মোৰ পিছফালে দেখিছে, মই চকীখন ঘূৰাই দিওঁতেই স্বামী বিবেকানন্দৰে গ্ৰন্থ গোটেইখিনি। মই স্বামী বিবেকানন্দৰ বিষয়ে সিমানকৈ অধ্যয়ন কৰিছোঁ। আৰু কিবা? অপেন ডিবেট ক'তা? মইতো কৰিম কৈ থাকোঁ, কোনেও দেখোন মোৰ লগত অপেন ডিবেট কৰিবলৈ নাহে, চব পলাই পত্তং দিয়ে। কি কৰিব এতিয়া? যিদিনা আহিব কোনোবাই অৰ্গেনাইজ কৰক, মই অপেন ডিবেট কৰিবলৈ যাম। যাৰ কথা আৰু কামৰ মাজত মূল্য নাই, সম্পৰ্ক নাই, সামঞ্জস্য নাই, জানিব তেওঁলোকেই চৰিত্ৰহীন। কোনোবাই কি সুধিছে? কিবা আছেনে আৰু? এজন ভাল হিন্দুৰ পৰিচয় কি অলপ জনাব। মেহবুব আহমেদ, আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিছোঁ। এজন ভাল হিন্দু হ'ল যি সকলোকে লগত লৈ আগুৱাই যাব খোজে, কিন্তু যেতিয়া লগত লৈ আগুৱাই যাওঁতে পিছফালৰ পৰা চুৰি মাৰে নহয়, এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰলৈকে ক্ষমা কৰি দিব, তেওঁক বুজাবলৈ চেষ্টা কৰিব। যেনে কুৰুক্ষেত্ৰত শ্ৰীকৃষ্ণই বাৰম্বাৰ বুজাব চেষ্টা কৰিছিলে, শান্তিৰে বুজাব চেষ্টা কৰিছিলে, আৰু যেতিয়া নুবুজে তেতিয়া ডিঙিটো কাটি দিয়ে। সেয়া এজন প্ৰকৃত হিন্দু। সকলোকে ল'ম, প্ৰয়োজনত বুজাম, কোলাত বহুৱাই বুজাম, সাৱটি ধৰি বুজাম। যদি নুবুজা তেতিয়াহ'লে ডিঙিও কাটি দিম। সেয়া প্ৰকৃত হিন্দুৰ পৰিচয়। আৰু কিবা? অসমৰ বানপানী পাতিম দিয়ক, আহিম। আপোনালোকে কি বিষয়ত মই কথা ক'ব লাগিব, আলোচনা কৰিব লাগিব জনাব।
আছে আপুনি মুছলিমে মিছা কথাবোৰ ক'ব নালাগে মানে কি আছে আপুনি মুছলিম কিবা মিছা কথাবোৰ ক'ব নালাগে মই বুজা নাই আপুনি কি প্ৰশ্ন কৰিছে আপুনি বেলেগৰ নিগেটিভ কথাত আপুনি আপোনাৰ কাম কৰি যায় মইতো কৰি আছোঁ ন কোনে কি কৈছে তো মই ভালেই পাইছোঁ ন তেওঁলোকে কৈ আছে তেওঁলোকে নকলেহে মোৰ ভাল নালাগে তেওঁলোকে কৈ আছে আৰু মই শুনি আছোঁ কৈছোঁ ন তেওঁলোকে কোবাই মোক এইটো কৰিলে তো আজি মই একপাত অস্ত্ৰ হৈছোঁ যেনেকৈ দা এখনক কি কৰে লোহা টুকুৰা এটা জুইৰ মাজত ভৰাই দিয়ে তাৰপিছত তাতকৈ ওজন লোহা এডালে কোবাই তেতিয়া লোহা এটুকুৰা অস্ত্ৰলৈ ৰূপান্তৰিত হয় তো তেওঁলোকে মোক কোবাই আছে মোক গৰমো কৰিছে মই এপাত অস্ত্ৰ হৈছোঁ আৰু কোবাব আৰু চোকা অস্ত্ৰ হ'ম গতিকে মই মতলবেই নাই মোৰ সেইবোৰৰ লগত কা মই সমৰ্থন কৰোঁ কা সম্পৰ্কত এটাই কথা কা মই সমৰ্থন কৰোঁ যদি ধৰ্মৰ ভিত্তিত ভাৰতৰ ভূমি টুকুৰা টুকুৰ হ'ব পাৰে যদি ধৰ্মৰ ভিত্তিত সংবিধান বাৰম্বাৰ এমেণ্ড হ'ব পাৰে তেতিয়াহ'লে ধৰ্মৰ ভিত্তিত নাগৰিকত্বও হ'ব পাৰে APSCত অসমীয়া উঠাই দিলে প্ৰতিক্ৰিয়া কি মই আগত কৈছোঁ লাইভটো লাগিলে প্ৰথমৰ পৰা চাই ল'ব আপোনালোকে মই কি প্ৰতিক্ৰিয়া দিছোঁ পাই যাব আৰু কিবা প্ৰশ্ন আছেনে সমাজখন কিছু শুদ্ধ হোৱা যে মোৰ বাবে নহয় সকলোৰে চিন্তাৰ বাবে সমাজখন শুদ্ধ হ'ব সকলোৱে যেতিয়া চিন্তা কৰিব সমাজখন নিজেই শুদ্ধ হ'ব ৰমজন চৌধুৰী নেকি আপোনাৰ কথাবোৰ ভাল লাগে আপোনাৰ বাবে সমাজখন কিছু শুদ্ধ হোৱা যেন লাগে আপোনালোক সকলোৰে কৰিব লাগিব অকলে এজন মানুহে একো কৰিব নোৱাৰে মনত ৰাখিব কেইজনমান মুষ্টিমীয় ব্যক্তিয়ে কেৱল মাথো চেষ্টাহে কৰিব পাৰিব আৰু প্ৰকৃত সফলতা পাবলৈ হ'লে সমাজৰ প্ৰতিটো শ্ৰেণীৰ প্ৰত্যেকজন ব্যক্তিয়ে একেলগে আগবাঢ়ি আহিব লাগিব একেলগে কাম কৰিব লাগিব সেইটো আজি মোৰ কথা নহয় এইটো মই বহুত দিন আগতেই 2011 চনত মই যেতিয়া ডকুমেণ্টৰীখন কৰিছিলোঁ দ্য লিভিং কালপ্ৰিট বুলি তেতিয়াই মই কৈছিলোঁ এ মাইনৰ সেট অফ পিপুল জাষ্ট কেন ট্ৰাই বুজি পাইছেনে But to achieve a desired goal, every person from every section of the society has to come forward. কৌশিক দাস আমাৰো অলপ ৰিপ্লাই দিয়ক প্ৰশ্ননো কি আমাৰ বাঙালী ভাইসকলে ভাষাক লৈ আমি অসমীয়া সকলো সময়ে সময়ে ভাবুকিৰ সৃষ্টি কৰি থকা নাইনে এইটো এটা কথা মই বিভিন্ন সময়ত কৈছোঁ অসমত অসমীয়া ভাষাৰ ওপৰত বাঙালীসকলে আধিপত্য দিবলৈ দেখুৱাবলৈ চেষ্টা কৰিলে হিন্দু সত্তাটো ক'ৰবাত নাথাকিব হিন্দু সত্তাই হিন্দু সংস্কৃতি যেতিয়া আমি সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ কথা কৈছোঁ তেতিয়া প্ৰত্যেকখন ঠাইৰ নিজা স্বকীয় সংস্কৃতি নিজৰ স্বকীয় ভাষা নিজৰ বেশভূষা খাদ্য এই ধৰণেৰে নিজে প্ৰাকৃতিকভাৱে আমাক সেইধৰণে গঠন কৰিছে সেইকাৰণে অসমত অসমীয়া বংগত বাঙালী উৰিষ্যাত উৰিয়া হয়নে এই ধৰণে মহাৰাষ্ট্ৰত মাৰাঠী গুজৰাটত গুজৰাটী এই ধৰণে আমাক প্ৰকৃতিয়ে সৃষ্টি কৰিছে প্ৰকৃতিৰ এই নিয়মবোৰ যদি আমি নামানি অমান্য কৰোঁ তেতিয়াহ'লে নষ্ট হ'ব অসমত আচলতে ডাঙৰ কথাটো হৈছে মই কৈছোঁ আহি থকা দিনত ৰাজনৈতিক ক্ষমতা দখলৰ কাৰণে বৰাকত একাংশ বাঙালী মানুহক ব্যৱহাৰ কৰা হৈছে বৰাকৰ সেই বাঙালীসকলক ব্যৱহাৰ কৰি অসমীয়া বাঙালীৰ মাজত যুদ্ধ লগাই বাঙালী ভোট বেংক গঠন কৰাৰ প্ৰক্ৰিয়া কৰা হৈছে এফালে মুছলমানৰ ভোট বেংক এফালে বাঙালীৰ ভোট বেংক তাৰ মানে এই গোটেইবোৰ কৰি অসমীয়া নোহোৱা কৰিব চেষ্টা কৰা হৈছে ৰাজনৈতিকভাৱে অসমীয়া মানুহখিনিক কি কৰিব বিচৰা হৈছে ৰাজনৈতিকভাৱে নষ্ট কৰিব খোজা হৈছে কিয়নো এইফালে BTAD আছে অসমীয়া মানুহৰ গুৰুত্ব নাই আপোনাৰ অট'নমাছ কাউন্সিল কিখন আছে বিভিন্ন ট্ৰাইবেলত তাত বাকী মানুহখিনি গুৰুত্ব নাই গতিকে বাকী মানুহখিনিক নস্যাৎ কৰাৰ প্ৰক্ৰিয়া এটা কোনোবা ৰাজনৈতিক শক্তিয়ে কৰিছে যেন মোৰ লাগিছে অসমীয়া আৰু বাঙালীৰ মাজত যুদ্ধখন লগাই আজিৰ তাৰিখত আৰু কিবা
মোৰ লগত যদি মই পাগলতাৰ লগত যদি কথাই নাপাতে কমেণ্ট কিয় কৰিছে মন্তব্য কিয় কৰিছে চাই কিয় আছে লাজ নালাগে চাইও থাকিব আকৌ মন্তব্য নকৰোঁ বুলিও ক'ব কমেণ্ট নকৰোঁ বুলিও ক'ব চাইও থাকিব এইফালে ৰাজনীতি নকৰে নেকি আপোনাৰ মতলবটো ৰাজনীতি যেন লাগিছে ৰাজনীতি কৰিম নকৰিম বুলি কেতিয়া ক'লোঁ সঞ্জীৱ দাস কেতিয়া কৈছোঁ মই ৰাজনীতি নকৰিম বুলি মই ৰাজনীতি কৰিম কৃষ্ণৰ নিচিনাকৈ কৰিম চাণক্যৰ নিচিনাকৈ কৰিম কিন্তু আজিৰ নিচিনাকৈ বেশ্যালয়ত ৰাজনীতি কৰা নিচিনাকৈ দৰ দামৰ ৰাজনীতি মই নকৰোঁ কিন্তু ৰাজনীতিটো মই কৰিম আৰু কোনোবা এজনে কিবা এটা প্ৰশ্ন কৰিছিল কিবা কৰিছিল পাৰ হৈ গ'ল আৰু কিবা মুছলমানৰ প্ৰশ্ন নাই খালি সেই কিছুমান অশ্লীল কথা বতৰা কোনো যোগ্য উত্তৰ দিব পৰা প্ৰশ্ন নাই কেনেকৈনো দিব কিবা থাকিলেহে মগজুত কিবা সোমালেহে দিব সত্যৰঞ্জন বৰাৰ জিন্দাবাদ কোৱাতকৈ সনাতন হিন্দুৰ জিন্দাবাদ বুলি ক'ব তেতিয়া শুনি বেছি ভাল লাগিব जय माँ जय श्री राम जय हर हर महादेव जय माँ काली কি প্ৰশ্ন চাই আছে মোৰ প্ৰশ্ন আপুনি আস্তিক নে নাস্তিক আচ্ছা প্ৰশ্ন সোধাজনো মহানাস্তিক যেন লাগিছে আপুনি মোৰ কথা বতৰাৰ পৰা যদি বুজা নাই মই আস্তিক নে নাস্তিক তেতিয়াহ'লে সেই প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি মই ভবা নাই ধনজিৎ ডেকা আই ৱান্ট টু কমিউনিকেট ইউ মোক মেছেজ কৰিব আপোনাৰ নাম এড্ৰেছবোৰ পঠিয়াই দিব ইনবক্সত মেছেজ কৰি থ'ব আৰু কি আপুনি মিয়া ঠিকেই আৰু প্ৰশ্নবোৰ কি প্ৰকৃত মুছলমানৰ বোলে কেনেকুৱা ধৰণৰ কাৰ্য কৰা উচিত বুজাই দিব বা এইটো এতিয়া মই কেনেকৈ বুজাওঁ সুধিব আপুনি কাৰোবাক হত্যা কৰিব লাগিব আপুনি জিহাদ কৰিব লাগিব কোনোবা এজনে সুধিছে বাৰু এইটো বাদ দিয়ক সমন্বয় মানে কি সমন্বয় মানে আপোনাৰ নামটো পাৰ হৈ গুচি গ'ল মোৰ সমন্বয় মই যিটো বুজি পাওঁ সমন্বয় মানে হ'ল প্ৰত্যেকে প্ৰত্যেকৰ স্বাভিমান স্বকীয়তা স্বাধীনতা অটুট ৰখা যদি কোনোবাই কাৰোবাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিছে কোনোবাই যদি কাৰোবাক নিঃশেষ কৰা ষড়যন্ত্ৰ কৰিছে তাত সমন্বয় থাকিব নোৱাৰে কাৰণ মই মোৰ সমস্তখিনি স্বকীয়তা বিক্ৰী কৰি কাৰোবাক সন্তুষ্ট কৰিবলৈ মই সমন্বয়ৰ কাৰণেই মই কাকো সন্তুষ্ট কৰিব নোৱাৰোঁ মই মোৰ স্বকীয়তা ৰাখিব নোৱাৰোঁ যদি মোৰ স্বকীয়তা নাই তেতিয়াহ'লে মোৰ কোনো অস্তিত্বও নাই মোৰ কোনো স্বাভিমানো নাই তাত যদি মই সুৰক্ষিতই নহয় মোৰ যদি কোনো কথা সুৰক্ষিতই নহয় মোৰ যদি কোনো চিন্তা সুৰক্ষিতই নহয় তেতিয়াহ'লে মোৰ যদি সংস্কৃতি সুৰক্ষিত নহয় তেতিয়াহ'লে মইনো কেনেকৈ সমন্বয়ৰ কথা পাতিম কওকচোন আহিব মই আছোঁ মোক লগ পাব খালি এইকেইদিন বৰ গাটো ভাল নহয় আৰু কিবা মোক প্ৰশ্ন কৰিম বুলি আস্ফালন কৰি থকা সকল আজি নাই আপোনালোকে এই কথাবোৰ যিসকলে কৈছে মোৰ কথাবোৰ গ্ৰহণযোগ্য প্ৰাসংগিক বুলি আপোনালোকে এই কথাবোৰ আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ লৈ যাব তেতিয়াহে কথাবোৰ আমাৰ ৰাইজে বুজিব অনুভৱ কৰিব পাৰিব তেতিয়াহ'লে আজিলৈ এৰো নেকি বন্ধুবৰ আপোনালোকৰ হয়তো আৰু প্ৰশ্ন নাই মুছলমানে মোৰ লগত যুক্তিতৰ্ক কৰিম বুলি আস্ফালন কৰি থাকে গতিকে আৰুনো কি ক'ব আপুনি কা সমৰ্থন কৈছোঁ নহয় মই কি কৈছোঁ মই অলৰেডি কৈছোঁ চাই ল'বা লাইভটো প্ৰথমৰ পৰা NRC 1951 চনৰ পৰা হ'ব লাগে মোৰ মতে
আৰু কিবা আছেনে? আহিব, ইনবক্সত মেছেজ কৰিব, পেজত মেছেজ কৰিব, আমি লগ পাওঁ, আমি বহিম খুব সোনকালে আৰু আমি কুটুম্ব সুৰক্ষা মিছনক খুব ধুনীয়াকৈ আগুৱাই লৈ যাব লাগিব। এতিয়াতো ৰৈ যোৱাৰ কথা নাই বন্ধুবৰ, যুদ্ধত নামিলোঁ যেতিয়া এতিয়াতো জিৰণি লোৱাৰ সময় নাই। মোৰ শৰীৰটো কিবা কাৰণে নচলিলেও আপোনালোকে সেই শৰীৰটো হৈ পেলাই টানি লৈ যাব লাগিব। মোৰ মন আত্মা সদায় থাকিব, মইতো সদায় আছোঁ, আপোনালোকে মোৰ শৰীৰটো টানি লৈ যাব লাগিব। আপোনালোকে ইমানখিনি প্ৰাৰ্থনা কৰক ঈশ্বৰৰ ওচৰত, যাতে মই প্ৰত্যেকটো মুহূৰ্তত সজীৱ হৈ থাকিব পাৰোঁ, জীপাল হৈ থাকিব পাৰোঁ। কোনো শক্তিয়ে, কোনো অপশক্তিয়ে যাতে আহি পেলাই আমাৰ এই চিন্তাটো নষ্ট কৰিব নোৱাৰে। ক'ত কি বহিব লগা আছে তোমালোকে আয়োজন কৰা, কোনে ক'ত কি বহিব খুজিছা মোক নিমন্ত্ৰণ কৰা, মই যাম। নিমন্ত্ৰণ কৰিবাতো মই সকলোলৈকে যাম। মাতিলে বোলে যুদ্ধলৈকো যাবা, নামাতিলে ভোজলৈকো নাযাবা। যুদ্ধক্ষেত্ৰলৈ যদি মোক মাতিব খুজিছা, মই মাতা যদি মই তালৈকো যাম, নামাতিলে ভোজলৈকো নাযাওঁ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। জয় মা কালী, জয় মা কালী, জয় শ্ৰীৰাম। হয়, আৰু কিবা যদি আপোনালোকৰ প্ৰশ্ন নাই তেতিয়াহ'লে মই আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ বন্ধুবৰ।